তীৰ্থনগৰী হাজোৰ বনীত বনী 10 স্পৰ্টছ ক্লাবৰ সৌজন্যত নৱমবাৰ্ষিক দিবানৈশ পাতল টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতাৰ শুভাৰম্ভ। হাজোৰ বনীত ক্ৰিকেটৰ দুৰাত্ম। বৃহত্তৰ হাজো অঞ্চলৰ বনীত বনী 10 স্পৰ্টছ ক্লাবৰ সৌজন্যত তিনিদিনীয়াকৈ নৱমবাৰ্ষিক দিবানৈশ পাতল টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। প্ৰথমখন উদ্বোধনী খেলৰ শুভাৰম্ভ কৰে সমবায় বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক তথা প্ৰাক্তন খেলুৱৈ ফাইজুৰ ৰহমান চৌধুৰীয়ে। প্ৰতিযোগিতাত ৰাজ্যৰ আগশাৰীৰ কেইবাটাও প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 30,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ নগদ 20,000 টকা ধাৰ্য কৰা হৈছে। তদুপৰি প্ৰচণ্ড শীতকো নেওচি অগণন ক্ৰীড়াপ্ৰেমী দৰ্শকে প্ৰতিযোগিতাখনি উপভোগ কৰিবলৈ অহা পৰিলক্ষিত হৈছে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বনী 10 স্পৰ্টছ ক্লাব এ টিমে বনী 10 স্পৰ্টছ ক্লাব বি টিমক পৰাস্ত কৰি বৰ্তমান অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। छोटे छोटे बच्चे लेकर बुजुर्ग लोग, जवान लोग, बहन लोग, औरत भी बहुत सारे आते हैं इस टूर्नामेंट की मजा लेने के लिए। आज भी पूरा मैदान भरा हुआ है। ये कम उम्र का खेल, रोमांचक खेल, हर खेल पर प्रहार चौके और छक्के के साथ शुरुआत। আমার বনী 10 স্পোর্টস ক্লাবৰ সৌজন্য ডে এণ্ড নাইট পাতল ক্ৰিকেট বল আজি প্ৰায় 10 বছৰ ধৰি এই খেলপথাৰত অনুষ্ঠিত হৈছে আৰু আজি এই খেলৰ শুভ উদ্বোধনী আৰু এই শুভ উদ্বোধনীটাই ইতিমধ্যে আমি এই খেলপথাৰত খন্তেক পিছতে আমি এই খেলখন উদ্বোধনী কৰি খেলুৱৈসকলে ইয়াত খেল অংশগ্ৰহণ কৰিছে। আজি এই খেলখনত আজিৰ খেল প্ৰায় 10খন খেল হ'ব আৰু এই 10খন খেলত আজি 20টা দলে অংশগ্ৰহণ কৰিছে। অহাকালি আৰু 10টা দলে 20টা দলে অংশগ্ৰহণ কৰিব। নেক্সট দিনা আৰু 10টা দলে মুঠ 50টা দলে এই খেলপথাৰত যোগদান কৰি এই খেলপথাৰত তেখেতসকলে খেল প্ৰদৰ্শন কৰিব আৰু এই খেলে আমাৰ বনীবাসী ৰাইজৰ তথা আমাৰ হাজো সমষ্টিৰ একমাত্ৰ বনী গাঁওখনতে বিশেষকৈ জাকজমকভাৱে ইয়াত অনুষ্ঠিত হয় আৰু অইনবেলি দৰে এইবেলিও এই খেলখন আমাৰ জাকত জলিকা হিচাপে পূৰা শান্তিপূৰ্ণ হিচাপে আমাৰ এই খেলখন অনুষ্ঠিত হৈ যাব আৰু ইয়াত আমাৰ ৰাইজৰ সকলোৰে সহযোগিতা আছে। আমাৰ সম্পূৰ্ণ ৰাইজে সহযোগিতাৰ মাজেৰে এই খেলখন আমাৰ অতিবাহিত কৰিব আৰু এই খেলখনৰ উদ্যোক্তা হিচাপে আমি খেল পৰিচালনা কমিটি এখন গঠন কৰিছিলোঁ আৰু সেই খেল পৰিচালনা আৰু এই খেলৰ দ্বাৰাই যাতে সমগ্ৰ দেশত বা অসমতে শান্তিৰ এটা বাতাবৰণ যায় আৰু সকলোৰে উত্তৰোত্তৰ কামনা কৰি বনী 10 স্পৰ্টছ ক্লাবৰ ভৱিষ্যত উন্নতি কামনা কৰি আজি এই খেলখনত চমু বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। In the crease, the batsman pulled the ball long side, one run again. হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আমাৰ উদ্বোধনী খেলখনত যিয়ে আমাৰ ভিডিঅ' কৰিছে আমাৰ পৰ্টেলৰ সাংবাদিক ডাঙৰীয়া আহিছে আমাৰ জনে ভিডিঅ' কৰিছে আমাৰ মাজত সেই ভিডিঅ'টো দিব লাগে।